মৰ্নিং গাইজ। তো আজি মই এটা ভিডিঅ' লৈ আহিছোঁ। তাই আজি হাইবাৰ কৰিব। জিমনাষ্টিক্সত এই হাইবাৰ এপাৰেটাছটো বহুত অলপ ডিফিকাল্ট এপাৰেটাছ হয় বাকী এপাৰেটাছৰ তুলনাত। তো এইটো এপাৰেটাছ যেতিয়াই কৰিব চবে সাৱধানে কৰিলে হ'ল। এতিয়ালৈকেতো অসমত নিজাকৈ মানে কৰা এনেকুৱা দেখা নাই মই। কোনোবা যদি কৰেও ভিডিঅ' চাই পেলাই, তো এইটো এপাৰেটাছ কৰোঁতে বহুত সাৱধান হ'ব লাগিব। তো অলপ ভিডিঅ' চাওক কেনেকুৱা কৰোঁ আমি। আপোনালোকে দেখা পাইছে কেনেকুৱাকৈ আমি কৰিছোঁ এপাৰেটাছটো। এইটো এপাৰেটাছটো কোনো নিজে ঘৰত লগাই পেলাই কৰিব ট্ৰাই নকৰিব। বেলেগ এপাৰেটাছ যেন তেন ফ্ল'ৰছৰ এইবিলাক বহুতে কৰা দেখা পাওঁ, কিন্তু এইটো এপাৰেটাছ নিজে উস্তাদি নামাৰিব। কাৰণ আজিকালি অসমত চবেই নিজে নিজে ট্ৰেইনাৰ হৈ গৈছে, নিজে নিজে মাষ্টাৰ হৈ গৈছে। তো এইটো ভুল নকৰিব, কাৰণ এইটো জীৱনৰ এটা
ৰিস্ক বহুত ডাঙৰ ৰিস্ক আছে, যিকোনো যিটো হ'ব পাৰে, মানে কেতিয়াও নেদেখা এক্সিডেণ্ট হ'ব পাৰে। তো এইটো ভুল নকৰিব। কিবা যদি শিকিব মন আছে জিমনাষ্টিক কোচিং চেণ্টাৰত যাব, য'ত প্ৰপাৰ ট্ৰেইনিং হয়, প্ৰপাৰ কোচে শিকায়, তেতিয়া আপোনালোকৰ প্ৰব্লেম নহ'ব। মই ছাজেষ্ট কৰিম উস্তাদি নামাৰিব বেছি, ঠিক আছে। আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে অসমৰ গাঁওবিলাকত এই ভিডিঅ'বিলাক যাই পায় আৰু নতুন নতুন টেলেণ্টবিলাক ওলাই আহে অসমৰ পৰা।